যোৱা কেইদিনমান আগতে বোকাখাটত অসম পুলিচ বেটেলিয়নৰ কেম্পত দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণ ঘটাইছিলে। আমাৰ তিনিজন পুলিচ জোৱান সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিলে। মই তিনিওজনকে আজি সাক্ষাৎ কৰিলোঁ, তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'লোঁ আৰু অহা কালি বা পৰহি তেওঁলোকক গুৱাহাটীত এবাৰ চেকআপৰ কাৰণে লৈ যাবলৈ মই কামাণ্ডেণ্ট আৰু এছপিক অনুৰোধ কৰিছোঁ। কিন্তু তিনিওজনে সম্পূৰ্ণভাৱে সুস্থ আৰু মই ভাবোঁ যে এটা দুৰ্ঘটনাৰ পৰা সকলোৱে হাত সাৰিব পাৰিলে পৰম পিতাক ধন্যবাদ জনাইছোঁ। তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম। স্যাৰ, কাজিৰঙা একুৱা টুৰিজমৰ কাৰণে নাবাৰ্ডে কেইবা কোটি টকা দিছিলে। আপোনালোকৰ বিধায়ক আছে, অতুল বৰা ডাঙৰীয়া আছে, তেখেতে যিমান পাৰে কৰি আছে, কৰি থাকিব। খালি সকলো কাম একেলগে নহয়, লাহে লাহে হৈ থাকিব। আৰু কাজিৰঙাত কিবা এটা কৰিব যাওঁতেও বহুত অনুমতিৰ প্ৰয়োজন হয়। মানে ইয়াতে চিধা কৰি দিব নোৱাৰি। বহুতখিনি কাজিৰঙাতে এতিয়া মথাউৰি এটা বনাবলগীয়া আছিলে, তাকো দিল্লীৰ পাৰ্মিশ্যন বহুত কষ্ট কৰি উলিয়ালোঁ। এতিয়া মথাউৰিটো হ'বগৈ। দলং কেইখনৰ কাৰণে অনুমোদন দিছোঁ ভিতৰত। আকৌ কাজিৰঙাৰ চেকপোষ্টবিলাক যি আছে তাকো নতুনকৈ বনাবৰ কাৰণে REC অলপ আমাক পুঁজি দিছে। লাহে লাহে হৈ আছে, হৈ থাকিব। আৰু এইবাৰতো কাজিৰঙাত বহুত বেছি টুৰিষ্টো আহিছে। দেশৰ ভিতৰতে আমাৰ যিমান এনেকুৱা নেশ্যনেল পাৰ্ক আছে তাৰ ভিতৰত কাজিৰঙা এইবাৰ তৃতীয় স্থান পাইছে আৰু অনাগত দিনত মই ভাবোঁ প্ৰথম স্থানো পাব। আমি কেইদিনমান আগতেতো আপোনালোকে দেখিলে যে বন দিৱসত এইবাৰ অত্যাধুনিক অস্ত্ৰ আমি আমাৰ ফৰেষ্ট গাৰ্ডক দিছোঁ আৰু নতুন যিটো ফৰেষ্ট বেটেলিয়ন আমি কৰিছোঁ সি পুলিচ বেটেলিয়নৰ সমকক্ষ। গতিকে তেওঁলোকৰ হাতত আধুনিক হাতিয়াৰ অলৰেডি আছেই। যিহেতু দুজন আজি এনকাউণ্টাৰ হৈছে, মই সেইটো বিষয়ে অৱগত নহয়। মইতো ঘূৰি আছোঁ, কিবা হৈছে নেকি? মই সোধাও নাই, মোক এছপিয়ে কোৱাও নাই। মই দিনটো একচুৱেলি মন্দিৰে মন্দিৰে ঘূৰি আছোঁ, সেইকাৰণে এতিয়াহে মোবাইলটো চালে হয়তো গম পাম। প্ৰধানমন্ত্ৰী যিহেতু গোলাঘাটলৈ আহিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 8 ছেপ্টেম্বৰত গোলাঘাটলৈ অহাৰ সম্ভাৱনা আছে। আমাৰ যিটো 2G বেম্বু ৰিফাইনেৰী তাক উদ্বোধন কৰাৰ বাবে আমি তেখেতক নিমন্ত্ৰণ কৰিছোঁ। আজিৰ পৰা এই ৰিফাইনেৰীটো ট্ৰায়েল ৰান হ'ব। সকলো যাতে যদি সুকলমে হৈ যায়, আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশ্চয় 8 ছেপ্টেম্বৰ তাৰিখে ইয়ালৈ আহিম। এতিয়াতো পদ ADR যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ ADR এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। যিটো পৌৰসভাবিলাকৰ কৰ্মচাৰীসকলে বহুত মাহ ধৰি দৰমহা পোৱা নাই। 2013 চনৰ আগলৈকে যিসকল কৰ্মচাৰী নিযুক্ত হৈছিলে তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। ইতিমধ্যে বিল পাছ হৈছে আৰু মই ভাবোঁ যে মন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এই প্ৰাদেশিকৰণৰ কাম শেষ কৰিব। কিন্তু 13 চনৰ পিছত যিসকল পৌৰ কৰ্মীক নিযুক্তি দিয়া হৈছে তেওঁলোকৰ দায়িত্ব পৌৰসভাই ল'ব লাগিব। 13ৰ আগৰখিনি আমি ল'ম, 13ৰ পিছৰখিনি পৌৰসভাই ল'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ 4 লেণ্ডত দুটা বিভক্ত আছে। কোনোবাই এনেকে বিচাৰিছে, কোনোবাই তেনেকে বিচাৰিছে। উচ্চ ন্যায়ালয়তো গোচৰ হৈছে। গতিকে গোটেইটো নিষ্পত্তি হ'ব দিয়ক। মই কিবা এটা কথা ক'লেই আৰু পিছদিনা পেপাৰত ধুমুহা আৰম্ভ হৈ যায়। গতিকে মই ভাবিছোঁ বিষয়টোৰ ওপৰত মই মনে মনে থাকোঁ। উচ্চ ন্যায়ালয়ে যি সিদ্ধান্ত দিব সেইটো আমি কৰিলেই হ'ল।